নতুন কৰি তেওঁলোকে খেলা পাতিব জাকৈ মাৰা প্ৰতিযোগিতা পুখুৰীটো ইটো তেওঁলোকে কি কয় আপোনালোকে অলপ জানি লওক তেওঁলোকক। আচ্ছা, কেই তাৰিখে খেলা দিব? জানুৱাৰী 10 তাৰিখত হ'ব। এতিয়া মানে 2026 হ'ব। জানুৱাৰী 10 তাৰিখত 2026। ৰাইজক অলপ জনাই দিয়কচোন পুৰস্কাৰ কিমান দিছে? পুৰস্কাৰ হিচাপত আমি এতিয়া মানে ফাৰ্ষ্ট টাইম হৈ আছে না, এতিয়া মানে নিউ ইয়ৰত আমি হিচাপত টমাচি অফাৰ দি আছে হিচাপত খেলাও ইমান ডাঙৰ কৰি দিয়া নাই, ছোট কৰি দি আছে। পুৰস্কাৰ হ'ব ফাৰ্ষ্ট প্ৰাইজ হ'ব 50,000 আৰু ছেকেণ্ড প্ৰাইজ হ'ব 25,000, থাৰ্ড প্ৰাইজ হ'ব 10,000 আৰু কনচলেশ্যন দিয়া হ'ল 3,000 কৰি 25জন মানুহক দি আছে। জানুৱাৰী 10 তাৰিখত তেওঁলোকে জাকৈ মাৰা প্ৰতিযোগিতা খেলা দিব। পুৰস্কাৰ হৈছে প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ 25,000, তৃতীয় পুৰস্কাৰ 10,000 আৰু কনচলেশ্যন কিমানকৈ দিয়া আছিল? 3,000 কৰি কনচলেশ্যন দিয়া হৈছে 3,000 কৰি 25জনক। তো বন্ধুসকল আহিব, এওঁলোকে ভাল গ্ৰুপ। আগতে দামখুলিত খেলা দিয়া পাৰ্টিক, স্কুটি পুৰস্কাৰ দিয়া পাৰ্টিক তেওঁলোকে কোনো খেলা গণ্ডগোল নকৰে, খাতিক দিব, খাতিক মাছ দিব, কোনোদিন পাব্লিকক লছ নকৰে। তো জোন ফিজ কিমান আছিল? জইন ফিজ 700 টকা। জোন ফিজ মাত্ৰ 700 টকা। 50,000 প্ৰথম পুৰস্কাৰ দি কেই তাৰিখত দিব? মাছ কিমান দিব? মাছটা আমি কিবা 8 তাৰিখত দি দিব আৰু মাছটা আমি 2.5 কুইণ্টেল দিব। জানুৱাৰী 8 তাৰিখত মাছ দিব। জানুৱাৰী 8 তাৰিখত দি দিব মাছটো। আপুনি কাইবা যদি ওচৰত যদি হয় যদি এই লখাপাৰা চিঙিমাৰী পিৰত যোৱাকালি কিবা ফলো মাৰা জাগাত আমি খেলা বাতি দি আছে, কিন্তু এতিয়া যোনটা ফলো মাৰা যোৱাকালি মাৰি দিছে এই জাগাত নহ'ব। একটা আৰু পুখুৰী আছে ডাঙৰ, আৰু এইটো ছেম টু ছেম পুখুৰী হ'ব। এইটো যোনটা এইটো পুখুৰী মাৰা নাই, এইটো নামাৰ জাগাতে আমি এতিয়া মানে চাকৈ মাৰা কম্পিটিশ্যনটো দি দিব। মাছটো কি মাছ দিব? যেনে লোকেল মাছ দিব না বাহিৰা মাছ দিব না ৰূপচান্দা দিব না পাঙাছ মাছ দিব না কি দিব? মাছটা আমি যোনটা আমি কিবা গ্লাছ কাপ, মিৰ্কা আৰু কিবা যে ব্ৰেকেট আৰু চিলভাৰ এইগিলা মাছগিলা দি দিব, কিন্তু আমি কিবা যে পাংকাছ আৰু ৰূপচান্দাটো আমি নিদিব। বঢ়িয়া। তো বন্ধুসকল, পাংকাছ আৰু কিবা ৰূপচান্দা মানুহবিলাক বেয়া পাই নিদিয়ে বোলে, তেওঁলোকে লোকেল মাছ দিব। আহিব, সকলোৱে আহিব জানুৱাৰী 10 তাৰিখ 2026। তেওঁলোকে কি মাছ দিয়ে আৰু কিমান দিয়ে আপোনালোকে দেখিবলৈ পাব মোৰ চেনেলত। তেওঁলোকে মাছ সাৰি দিব জানুৱাৰী 8 তাৰিখত। কোনোবাই জাখা নোহোৱা কৰি আহিলে ইয়াতে জাখা পাব না নাই? চাকা পাব, নতুন নতুন চাকাগিলান ইয়াতে কিবা প্লাষ্টিকৰ চাকাগিলান আছে। বঢ়িয়া। আপুনি চিন্তা কৰিব নালাগে, আপুনি চাকাটা এতিয়া কিনি হেনে আপুনি কিবা মাৰিব পাব চাকাটা। তো বন্ধুসকল, কোনোবাই খালী মানুহ আহিলে হ'ব, ইয়াতে জাখা বিক্ৰী কৰা থাকিব। ধৰি লওক দামটা কিমান মান পৰিব অনুমান? অনুমান এনেকৈ 300 মান পৰিব। 300 250, মইতো সিদিনা 200 টকা দিয়ে লৈছিলোঁ। যেনিবা ঠিক নাই, কোনো কিবা কাৰণত জাখা নাথাকিলেও চলিব। ইয়াত আহিলে লগে লগে জাখা কিনি ল'ব পাৰিব। জাখা দাম হৈছে 200 বা 250, 300লৈকে। ইয়াত আহিলে জাখা পাই যাব আপোনালোকে। খালী মানুহ আহিলে হ'ল। আৰু জইন ফিজ মনত ৰাখিব মাত্ৰ 700 টকা। জইন ফিজ মাত্ৰ 700 টকা। তো বন্ধুসকল, আকৌ একবাৰ আপোনালোকক পুৰস্কাৰসমূহ কৈ আছোঁ। পুৰস্কাৰ হৈছে প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় পুৰস্কাৰ 10,000 আৰু কনচলেশ্যন দিয়া হ'ব 25জনক 3,000 টকাকৈ। তো আহিব সকলোৱে, ভাল পাৰ্টিক, কোনোদিন নথকাই খাতিক মাছ দিব। আৰু মাছ দিয়া ভিডিঅ'টো আপোনালোকে চাব খুজিলে মোৰ চেনেলত দেখিবলৈ পাব। তেওঁলোকে মাছ দিব জানুৱাৰী 8 তাৰিখত। তেওঁলোকে কি মাছ দিয়ে আৰু কিমান দিয়ে আপোনালোকে দেখিবলৈ পাব মোৰ চেনেলত। তেওঁলোকে মাছ সাৰি দিব জানুৱাৰী 8 তাৰিখত। আকৌ একবাৰ আপোনালোকক খেলৰ তাৰিখটো কৈ আছোঁ, মনত ৰাখিব। খেলৰ তাৰিখ হৈছে জানুৱাৰী 10 তাৰিখ। জানুৱাৰী 10 তাৰিখ 2026। জানুৱাৰী 10 তাৰিখত খেলা হ'ব। জইন ফিজ 700 টকা। খেলৰ টাইম দুপৰীয়া 12টাৰ পৰা 1টালৈকে। দুপৰীয়া 12টাৰ পৰা 1টালৈকে 1 ঘণ্টা। পুৰস্কাৰ: প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ 25,000, তৃতীয় পুৰস্কাৰ 10,000 আৰু কনচলেশ্যন দিয়া হ'ব 25জনক 3,000কৈ। কোনোবাই কিবা ক'ব খুজিলে আপোনালোকক কণ্টেক্ট নম্বৰ দিম। সেই কণ্টেক্ট নম্বৰ ফোন কৰি আপোনালোকে কিবা নাজানিলে জানিব পাৰিব। নম্বৰটো চাই লওক, এই নম্বৰটো আপোনালোকে কল কৰিব।
ভালদৰে আপোনালোকে বুজি পাব আৰু তেওঁলোকে কৈ দিব খেলাৰ বিষয়ে।